Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Preserving Mother Languages, Mother Tongues. Okay. So আমাৰ যোৱাকালি নিউজ এনালাইসিসটো কৰা নহল কিবা অকমান প্ৰবলেমৰ কাৰণে সো আজি 21 and 22 ফেব্ৰুৱাৰী দুখন নিউজ পেপাৰৰে এডিটৰিয়েল সেকশন আমি এনালাইসিস কৰিম ওকে সো আমাৰ ফাৰ্স্ট আৰ্টিকেলটো হল আমাৰ প্ৰিজাৰ্ভিং মাদাৰ টাংস তো আমাৰ যেটো 21st ফেব্ৰুৱাৰী এটুক আমি ইন্টাৰনেশনাল মাদাৰ ল্যাঙ্গুৱেজ ডে হিচাপে অবজাৰ্ভ কৰো আৰু এটো মানে কোনটো প্ৰতিষ্ঠানে এই ডেটটো মানে ডেজিগনেট কৰিছিলে ইউনেস্কোয়ে কৰিছিলে ওকে সো এটো বছৰত 2025ত এই ডেটোৱে সিলভাৰ জুবিলি সেলিব্ৰেশন কৰিছে ইন্টাৰনেশনাল মাদাৰ ল্যাঙ্গুৱেজ ডে So, on February 21, 1952, there was loss of 4 Dhaka University students for police gunfire. এই মানে এইখিনিত কি কব আমাৰ যে আমাৰ কেনেকে আহিলা চলতে যে কিয় আমি ইন্টাৰনেশনাল মাদাৰ টাং ডেটো আমি সেলিব্ৰেট কৰো যে এই ডেটোতে 21 ফেব্ৰুৱাৰীতে কি হৈছিলে ঢাকা ইউনিভাৰ্সিটিত 4জন ষ্টুডেন্টক মানে গান ফায়াৰ কৰিছিলে পুলিচে কিহৰ কাৰণে যেতিয়া পাকিস্তান গভৰ্ণমেন্টে উৰ্দুটোক নেশনাল ল্যাঙ্গুৱেজ হিচাপে সেই দেশখনত মানে এটা ৰুল বনাই দিছিলে কিন্তু মানে বেংগলী ল্যাঙ্গুৱেজটোক নেগলেক্ট কৰি পেলাই উৰ্দু ল্যাঙ্গুৱেজটোক অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে আনিবৰ কাৰণে এটা অৰ্ডাৰ পাস কৰিছিলে সো তেতিয়া সেই ষ্টুডেন্টস বিলাকে প্ৰটেষ্ট কৰিছিলে আৰু সেই দিনটোতে সেই 4জন ষ্টুডেন্টৰ ডেথ হৈ গৈছিলে ডিউ টু পুলিশ গান ফায়াৰ ওকে সো এই দিনটোকে বা সেই ষ্টুডেন্টস কেইজনৰ মৃত্যুৰ টুক মানে ধৰক তা মানে এজ এ মেমৰি সেই ইউনেস্কোয়ে এই স্টেপটো ললে So, কিছুমান আমাৰ কনসাৰ্ন আছে আমাৰ ল্যাঙ্গুৱেজ বিলাকক লৈ যে আমাৰ নিজৰ যিবিলাক ল্যাঙ্গুৱেজেছ সেইবিলাকৰ কিছুমান মানে কিছুমান ধৰক যেটো কনজাৰভেশন অফ ল্যাঙ্গুৱেজ সেইটো ক্ষেত্ৰত কিছুমান problems আছে concerns আছে যেনেকুৱা dominance of certain languages and the pervasive influence of globalization যেটো আমাৰ গ্লোবালাইজেশন টো বহুত বেছি ৰাইজ হৈ আছে গতিকে এটা ইংলিশ ল্যাঙ্গুৱেজটোৱে বহুতখিনি মানে ডমিনেন্ট কৰি আছে মানে ইংলিশ ল্যাঙ্গুৱেজটোক সবে বেছি মানে প্ৰিফাৰ কৰে ক'ব কাৰণে so marginalized indigenous communities bear the brunt of linguistic dominance resulting in the gradual erosion of their native languages আৰু সেই কাৰণে নিজৰ মানে native language টো কোনোবাখিনিত neglect হৈ যায় বা মাদাৰ টাংটো নোকোৱা মানে কোৱা নপৰে গতিকে আমাৰ সোসাইটিখনতে দেখিছো যে যিখিনি স্কুলীয়া ল'ৰা ছোৱালী বিশেষকৈ ইংলিশ মিডিয়ামত পঢ়া তেওঁলোকে অসমীয়া ভাষাটো যেহেতু শিকিবলৈ নাপায় তেওঁলোকে নিজৰ নামটো কেতিয়াবা অসমীয়াত লিখিব নোৱাৰে গতিকে সেইটো এটা মানে এইটো এটা আসলতে মাইজাৰি হয় সেইটো ভাল কথা নহয় so deprivation of the children of the indigenous communities from receiving education in their native tongue যে নিজৰ ল্যাঙ্গুৱেজত যেতিয়া শিক্ষাটো নলব তেতিয়া এনেও ইটো অটোমেটিক্যালি কমি যায় সেই ইন্ডিজিনিয়াস ল্যাঙ্গুৱেজ বিলাকৰ যেটো মানে প্ৰ্যাকটিস সেই বস্তুটো কমি যায় So learners hailing from indigenous linguistic backgrounds, the core issue lies in the disparity between their native language and the language of instruction in schools that leads to loss of self-confidence among these young learners. আৰু এটা concern আছে যেতিয়া আপোনাৰ সেই indigenous যিখিনি students তেওঁলোকে যেতিয়া স্কুলত আৰু ঘৰত দুটা বেলেগ language মানে বিচাৰি পাই তেতিয়া হলে তেওঁলোকৰ এটা লস অফ কনফিডেন্স টাইপো হৈ যায় যে আমি কেনেকে শিকিম ইটো ল্যাঙ্গুৱেজ বা কোনটো শিকিম এনেকুৱা এটা মানে পাজলড হৈ যায় আৰু এইটো কোনে কৈছিলে প্ৰথম নামৰ অৰ্গানাইজেশনটোৱে থ্ৰু দিয়াৰ সাৰ্ভে এইটো তেওঁলোকে বিচাৰি পাইছিলে
So gradual decline in the number of native speakers of indigenous languages. Okay, so gotike jehetu kwatu komi goise gotike hey language bilako mane komi goi ase aru kisuman language to extinct hoi goise. গতিকে ল্যাঙ্গুৱেজটো আমাৰ কি হয় পাৰ্ট অফ আৱাৰ কালচাৰ হয় গতিকে আমি যদি হেনেকে কবলে এৰি দিও তেতিয়াহলে আমাৰ হে আৰু পাৰ্ট অফ কালচাৰটো আমাৰ কোনোবাখিনিত লোপ পাই আছে so even Assamese language despite being confirmed classical language status is also encountering numerous challenges so recently আমাৰ Assamese language to classical status paise classical language status paise যদিও পাইছে কিন্তু সেই মতে মানে হেয়া হোৱা নাই মানে প্ৰগ্ৰামছ বিলাক লোৱা হোৱা নাই যে ক্লাসিক্যাল ল্যাঙ্গুৱেজ হলে আসলতে আমি কিমান এটা মানে তা কনজার্ভ কৰিব ট্রাই কৰিব লাগে হেনেকুৱা ধৰণৰ কিন্তু হোৱা নাই কাৰণ কি যে আমাৰ ৰাইজ অফ ইংলিশ মিডিয়াম স্কুলছ হৈ আছে মানে বহুত বেছি হৈ আছে আৰু আসামিজ মিডিয়াম স্কুলছ বিলাকৰ সংখ্যাটো কমি গৈ আছে The Assamese language is confronted with an existential dilemma further the limited representation of the language in online and digital platforms hetu eta karon hoy je amar jibilak online platforms ase tate ami english hote মানে বস্তুবিলাক বিচাৰি পাও গতিকে হেনেকেও কোনোবা কাৰণ আমি এতিয়া বেছিভাগ সময় ডিজিটেলতে থাকো ডিজিটেল প্ল্যাটফৰ্মছতে থাকো গতিকে সেই প্ল্যাটফৰ্মছ বিলাকত যেতিয়া নিজৰ ভাষাটো আমি বিচাৰি নাপাও তেতিয়াও সেই প্ৰ্যাকটিছটো আমাৰ কমি যায় So India's multilingual, multicultural and multi-ethnic population holds great significance. So saba amar northeast khon bihekke southeast Asian countries bilakok connect kori ase. Gotike amar jodi northeast area tur jikhini ethnicity, language, culture ekhinik jodi ami ki koribo paru conserve koribo paru eto hey diversity to bojai rakhibo paribo বা মানে এটা মানে hey Southeast Asian nations বিলাকতো মানে আমাৰ কালচাৰ বিলাকে ঠাই পাব So as per the 2011 census there exist over 220 indigenous languages within the northeast so আমাৰ অকল northeastতে 220 টা indigenous languages আছে according to 2011 census আৰু লগতে আমাৰ National Education Policy 2022 এ কি কৰিছে যে আমাৰ মাদাৰ টাঙক বহুতখিনি ইম্পৰ্টেন্স দিছে তেওঁলোকৰ পলিসি খনত মানে এই ইয়াং লাৰ্নাৰ্স খিনিয়ে যাতে স্কুলত নিজৰ মাদাৰ টাংটো এটলিষ্ট শিকিব পাৰে So National Education Survey conducted by Pratham Foundation highlighted a slight improvement in the enrollment rates of students in schools as well as in their fundamental literacy and numeracy competencies. So Pratham Foundation কিছুমান সার্ভে কৰি থাকে education related. So তেখেতসকলে মানে কি পাইছে যে এটা enrollment rates to improvement পাইছে বৰ্তমান সময়ত So effective strategies must be devised to tackle these obstacles. Eta sauk jikhini ami obstacles paisu he obstacles khinik ami কোনবিলাক strategy follow কৰি মানে আমি নাইকিয়া কৰিব পাৰিম নাইকিয়া কৰিব নোৱাৰিলেও at least আমি অকমান হলেও conserve কৰিব try কৰিব পাৰিম যে there is a processing need for high quality educational materials in Assamese যে এতিয়া আমাৰ Assamese যিবিলাক material আছে সেই বস্তুখিনি হয়তো কোনোবাখিনিত মানে ইংলিছৰ সমান হাই কোৱালিটি মেটেৰিয়েল দিব হয়তো পৰা নাই কিছুমান ক্ষেত্ৰত সব নহয় গতিকে যদি আমি হাই কোৱালিটি এডুকেশ্যন মেটেৰিয়েল দিব পাৰো গতিকে অসমীয়া মিডিয়ামতো ষ্টুডেন্টছে তেতিয়া মানে কোৱালিটিটো বিচাৰি পাব সো নিড ফৰ ইনিশিয়েটিভস টু প্ৰমোট এক্সটেন্সিভ ক্ৰিয়েচন অফ ডিজিটেল কন্টেন্ট আৰু ডিজিটেল প্লেটফৰ্মছ বিলাকত আমাৰ অসমীয়া ভাষাটো যেতিয়া মানে চলিব স্প্ৰেড হ'ব ইউজ কৰাটো তেতিয়া মানে আমাৰ হে অসমীয়া যেটো আমি যিখিনি চ্যালেঞ্জেস কলো আসলতে সেইখিনি আমি এতিয়া ওয়ে ফৰৱাৰ্ডত সেইখিনি আমি এজ এ সলিউশন কব পাৰো তাৰপিছতে মাল্টিলিংগুৱেল এডুকেশ্যন সিস্টেম আনিব পাৰো হয়নে তাৰপিছতে ইণ্ডিয়ান গভৰ্নমেন্টস ফাউন্ডেশনাল লিটাৰেচাৰ এণ্ড নিউমাৰেচি কেম্পেইন ইজ কমেন্ডেবল সো এটো ইণ্ডিয়ান গভৰ্নমেন্টৰ এটা কেম্পেইন হয় ফাউন্ডেশনাল লিটাৰেচি এণ্ড নিউমাৰেচি কেম্পেইন হেটো আপোনাৰ appreciable eta campaign hoy the National Education Policy 2020 emphasizes etu to kolue hoy etu mane etu eta way forward dibo pare okay ekhini asile etu article or pora
আৰু ৰিসেন্টলি আমাৰ এটা নিউজ আহিছিলে যে অসমীয়া ভাষাটোক ইংৰাজী হওক বা অসমীয়া মিডিয়াম স্কুলে হওক সবতে বাধ্যতামূলক কৰিব আমাৰ অসমীয়া ভাষাটো যাতে শিকে সব ষ্টুডেন্টছে সেইটো এটা মানে এপ্ৰিচিয়েবল এটা ওয়েলকাম স্টেপ হয় আসলতে come to the next article which is about dollar and rupees okay যে আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো repo rate cut repo rate মানে জানে ন যে ৰিজাৰ্ভ বেংকে যেতিয়া বেংকছ বিলাকক মানে হেয়া দিয়ে ফান্ড দিয়ে তেতিয়া ৰেট অফ ইন্টাৰেষ্টটো আমি repo rate বুলি কওঁ আৰু সেই repo rate টো কমাই লোৱা হৈছে যে কিমান লোৱা হৈছে 6.25 basis points to 6.25 from 6.50% লৈকে মানে 6.50% পৰা 6.25 লৈকে কমাই লোৱা হৈছে কিহৰ কাৰণে কাৰণ এতিয়া আমাৰ ইনফ্লেশন হৈছে আৰু ইকোনমিক এক্সপানশনৰ লগত যদি ইনফ্লেশনটো একেলগে যায় তেতিয়া হলে আমাৰ গ্ৰোথ নহয় সেই কাৰণে হেতু কন্ট্ৰোল কৰিবৰ কাৰণে আমাৰ repo rate টো কমাই লোৱা হৈছে So, আমাৰ Reserve Bank of India open market operation কৰিব পাৰে so মানে হেনেকুৱা ধৰণৰে এটা step বুলি ক'ব পাৰে So the global currency markets have witnessed an unprecedented surge in the US dollars strength against the major currencies including the rupee so সকলোৱে জানে যে আমাৰ ইন্টাৰনেশনাল যেটো হেয়া হয় যেটো আমাৰ স্ট্যান্ডাৰ্ড হয় কারেন্সি হেতু হল আমাৰ ডলাৰ গতিকে ডলাৰৰ তুলনাত আমাৰ ৰুপিৰ ভ্যালুটো বহুতখিনি কমি আছে যে আপোনাৰ 87.4650 হৈ গল এতিয়া ভালেখিনি মানে আমি মানে ডলাৰৰ তুলনাত ৰুপিস বহুত তলত গুছি গল so this depreciation এটো depreciation বুলি কয় so this depreciation is a domestic concern that have strengthened the dollar against nearly all major currencies তো চাওক এটা static portion খিনি দি দিছো depreciation মানে কি rupee depreciation means that the rupee has become less valuable with respect to the dollar যে ডলাৰতকে ৰুপিৰ ভ্যালুটো কমি গল so 1947 ত $1 মানে আছিল 4 rupees $1 মানে 4 টকা আছিল কিন্তু এতিয়া কিমান হৈছে 86.56 rupees এটো ৰিসেন্ট ডেটা দিছো মই কিন্তু এনে আপোনাৰ as usual যদি কব যায় 86.56 rupees হৈছে so এটো কি ইমপ্লাই কৰে যে it implies that the rupee has depreciated relative to the dollar that is it takes more rupees to purchase a dollar যে এটা ডলাৰ $1 কিনিবৰ কাৰণে আমাক 86 rupees লাগিব গটিকে আমাৰ ভালেখিনিয়ে আমি তলত আছো তো সক রুপি ডেপ্রিসিয়েশনৰ কজেস বিলাক কি হয় প্ৰথম ডমেস্টিক ফ্যাক্টৰস খিনি কৈছো যে ইকোনমিক স্লোডাউন হৈছে আমাৰ ইন্ডিয়াত যে ইন্ডিয়াৰ যেটো জিডিপি গ্ৰোথ এটো ফল হৈ আছে সদায় সো ইন্ডাস্ট্ৰিয়েল প্ৰডাকশন এণ্ড ম্যানুফ্যাকচাৰিং সেক্টৰস বিলাক যিমান গ্ৰো হ'ব লাগে হিমানকে গ্ৰো হ'ব পৰা নাই গটিকে যেহেতু আমাৰ এখন ইকোনমিৰ যেটো গ্ৰোথ ক্যাপাসিটি হেতু মেইনলি ইন্ডাস্ট্ৰিৰ ওপৰত ডিপেন্ড কৰে গটিকে হেতুৱে যেহেতু গ্ৰো হোৱা নাই গটিকে আমাৰ জিডিপি কেনেকে গ্ৰোথ হ'ব তাৰ পিছতে ট্ৰেড ডেফিসিট আমাৰ ওয়াইডেনিং হৈ আছে so হেতু এটা মেজৰ কজ বুলি ক'ব পাৰে তাৰ পিছতে ইনফ্লেশনাৰী প্ৰেছাৰস কিছুমান যেটো কৈছো ন ইনফ্লেশন ৰাইজ হৈ আছে হেতুৰ কাৰণেও আমাৰ হে ডেপ্ৰিসিয়েশনটো আহি আছে ওকে যে আপোনাৰ পাৰ্চেসিং পাৱাৰ ক্যাপাসিটিটো তেতিয়া কমি যায় ন মানুহৰ হেতুৰ কাৰণেও হৈ আছে এইকিটা হৈছে আমাৰ ডমেস্টিক ফ্যাক্টৰস আৰু গ্লোবাল ফ্যাক্টৰস কি হ'ব গ্লোবাল ফ্যাক্টৰস ফৰ rupee depreciation the strengthening US dollar যে US ডলাৰৰ সদায় strength টো বাঢ়ি গৈ আছে হেতুটো প্ৰধান কাৰণ তাৰ পিছতে ফেডাৰেল ৰিজাৰ্ভস টাইট মনিটাৰী পলিসি যদিও 25 বেসিস পইন্ট ৰেট কাট কৰিছে ফেডাৰেল ৰিজাৰ্ভস টো কিন্তু মানে হিমান ঠিক হৈ থকা নাই so higher interest rates in the US attract capital flows away from emerging markets like India গটিকে US ৰ ৰেটস বিলাক কিন্তু হাই হৈ আছে গটিকে আমাৰ কান্ট্ৰিত হেনেকুৱা ধৰণৰ স্টেপ ললেও মানে গ্লোবাল ফ্যাক্টৰছৰ কাৰণে আমি মানে হেই তো বস্তুটো মানে আমি ম্যাচ কৰিব পাৰ নাই গ্লোবাল ইকোনমিক ভলাটিলিটি সো জিওপলিটিক্যাল টেনশনস এনার্জি ক্রাইসিস সাপ্লাই চেইন ডিসরাপশনস এইবিলাকে কিন্তু আনসার্টেনিটি মানে রাইজ কৰি আছে weaknesses in other currencies so most global currencies including the euro have depreciated against the dollar further accentuating the rupees relative decline so
মানে বাকি কাৰেন্সিজ বিলাকো ডলাৰৰ তুলনাত কমি মানে উইক হৈ গৈ আছে এতিয়া চাওক সো নেগেটিভ ইম্পেক্টস কি হয় এই যে ডেপ্ৰিচিয়েচন হৈছে তাৰ কাৰণে নেগেটিভ ইম্পেক্টটো কি হ'ব ইম্পৰ্টেড ইনফ্লেশ্যন যে ইনফ্লেশ্যনটো আমাৰটো ডমেষ্টিকত আছে কিন্তু সেই তেতিয়া বাহিৰৰ পৰাও সেই ইনফ্লেশ্যনটোৰ মানে যিটো ইফেক্ট সেইটো নেগেটিভ ইফেক্টটো পৰি যাব কাৰণ তেতিয়া আমি ইম্পৰ্ট কৰিব লগা হৈ যায় বহুত বস্তু যেনেকুৱা ক্ৰুড অইল ফাৰ্টিলাইজাৰ্ছ টেকনলজি বিভিন্ন বস্তু আমি এনেকৈ ইম্পৰ্ট কৰোঁতে ইনফ্লেশ্যনটো আল্টিমেটলি আমাৰ ইণ্টাৰনেশ্যনেল ফালৰ পৰাও আমাৰ ইনক্ৰিজ হৈ থাকে তাৰপিছতে কেপিটেল আউটফ্ল'জ ডেপ্ৰিচিয়েশ্যন অফন ট্ৰিগাৰ্ছ ফৰেইন ইনষ্টিটিউশ্যনেল ইনভেষ্টৰ্ছ টু উইথড্ৰ কেপিটেল ফ্ৰম ইণ্ডিয়ান মাৰ্কেটছ তেতিয়া কি কৰিব লাগে আমাৰ ইণ্ডিয়ান মাৰ্কেটছৰ পৰাও কেপিটেল উইথড্ৰ কৰিবলগীয়া হৈ যায় তেতিয়া আমাৰ কি হয় ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছটো কমি যায় এতিয়া ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছ মানে কি যিখিনি ধৰক মই এটা এক্সাম্পল দিওঁ যিখিনি আমাৰ ইণ্ডিয়ান পিপল ধৰক বাহিৰত কাম কৰি আছে তেওঁলোকৰ যিখিনি ইনকাম সেইখিনি সাপোজ ইণ্ডিয়াত পঠালে সো সেই ইণ্ডিয়াতটো সেই ডলাৰে কাম নকৰে সেই ডলাৰখিনি আমাৰ তাতে বেংকত জমা হৈ থাকে আৰু আমাক ৰুপিজত দি দিব আৰু যিখিনি বেংকত জমা হৈ থাকিলে সেইখিনি আমাৰ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ গতিকে যেতিয়া আমাৰ কেপিটেল আউটফ্ল'জ হ'ব সেনেকে কষ্ট কৰি পোৱা ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছখিনি আমাৰ গুচি যায় তাৰপিছতে আহিলে কৰ্পৰেট চেলেঞ্জেছ সো companies relying on imported raw materials face higher cost so imported raw materials বিলাকৰ সদায় এটা মানে কষ্টটো ডেফিনেটলি ডমেষ্টিক মাৰ্কেটছতকৈ বেছিকৈ থাকিবই সেইটো এটা কাৰণ হয় আমাৰ এইটো নিগেটিভ ইফেক্টে পৰিল কাৰণ আমাৰ কি হ'ল আল্টিমেটলি নেশ্যনেল ইনকামৰ যিখিনি আমাৰ সেয়া হ'ল সেইখিনি গুচি যায় মানে সদায় উইথড্ৰ হৈ থাকে তাৰপিছতে পজিটিভ অপৰচুনিটিজ কি আছে যে এক্সপৰ্ট কম্পিটিটিভনেছ ঠিক আছে ডেপ্ৰিচিয়েশ্যনটোতো আমি নিগেটিভ বুলিয়ে কওঁ সদায় তথাপিতো কেতিয়াবা আমি কিছুমান বস্তুত চিলভাৰ লাইনিংটো নিজে বিচাৰি ল'বলগীয়া হয় গতিকে ইয়াতেও তিনিটা হ'লেও পজিটিভ অপৰচুনিটিজ দিছে যে এক্সপৰ্ট কম্পিটিটিভনেছ যে আমি মানে আমি তেতিয়া কি কৰিব পাৰো সেই ইউএছ ডলাৰৰ লগত আমি অকমান কম্পিটিশ্যন কৰিব পাৰো যে আমিও সেনেকুৱা হ'ব লাগিব বা ধৰক বেলেগৰ যেতিয়া গ্ল'বেলাইজেশ্যন কৰো তেওঁলোকৰ লগত মিলাব আমাৰ যিটো আমাৰ নিজৰ কাণ্ট্ৰিৰ যিবিলাক ধৰক আইটি চেক্টৰ আছে টেক্সটাইল চেক্টৰ এইবিলাক ক্ষেত্ৰত আমিও আগুৱাব বিচাৰো ডমেষ্টিক মেনুফেকচাৰিঙত কোনোবাখিনিত এনকাৰেজো কৰে তেতিয়া কাৰণ কষ্টলিয়াৰ যেতিয়া হৈ যাব ইম্পৰ্টছবিলাক তেতিয়া মানুহে এনেও মানে কিনিব অকমান টান পায় তেতিয়া ডমেষ্টিক মেনুফেকচাৰিংটোত বেছি গুৰুত্ব দিয়া হ'ব তাৰপিছত পলিচি ৰিফৰ্মছ আনিব তেতিয়াহে যেতিয়া চেলেঞ্জ আহে তেতিয়াহে পলিচিৰ কথা ভবা হয় এতিয়া কেনেকুৱা ধৰণৰ পলিচি ৰেছপন্স লোৱা হৈছে যেনেকুৱা RBI ইণ্টাৰভেনশ্যন কৰিছে দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া can stabilize the rupee through forex market interventions such as selling dollars to increase supply so RBI এনেকৈ ইণ্টাৰভেনশ্যন কৰিব পাৰে ইনফ্লেশ্যন কণ্ট্ৰল কৰিব পাৰে যেনেকুৱা OMO অপেন মাৰ্কেট অপাৰেশ্যন তাৰপিছতে ডমেষ্টিক মেনুফেকচাৰিংটো আমি বুষ্ট কৰিব পাৰো যেনেকুৱা ধৰক মেক ইন ইণ্ডিয়া ইনিচিয়েটিভটো ল'ব পাৰো তাৰপিছতে এক্সপৰ্ট কম্পিটিটিভনেছটো এনহান্স কৰিব পাৰো বিশেষকৈ আমাৰ যিখিনি ৰিচোৰ্চত আমি ৰিচ হয় সেইখিনিক আমি ইউটিলাইজ কৰিব পাৰো এনাৰ্জি ডিপেণ্ডেঞ্চি যিটো আমাৰ সেইটো আমি ৰিনিউৱেবল এনাৰ্জিত আমি ইনভেষ্ট কৰিব পাৰো চ' এনেকুৱা ধৰণৰ বহুতখিনি ইয়াতে পলিচি লোৱা হৈছে ৱে ফৰৱাৰ্ডত দিব পাৰে এফিচিয়েণ্ট পাব্লিক এক্সপেণ্ডিচাৰ ষ্ট্ৰেংথেনিং ফৰেক্স ৰিজাৰ্ভছ কোলাবৰেশ্যন উইথ মেজৰ ইকনমিজ এইবিলাক তাৰপিছত চাব নেক্সট আহিছে আমাৰ নতুনকৈ আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰক এপইণ্ট কৰা হৈছে হি ইজ জ্ঞানেশ কুমাৰ আৰু তেখেতে ৰাজীৱ কুমাৰক ৰিপ্লেচ কৰিলে আৰু এটা কথাটো জানে যে চিফ ইলেকশ্যন কমিশ্যনাৰক যেতিয়া এপইণ্ট কৰা হয় তেতিয়া এখন আপোনাৰ কমিটি গঠন কৰা হয় আৰু সেই কমিটিখনত প্ৰাইম মিনিষ্টাৰ থাকে হোম মিনিষ্টাৰ থাকে আৰু যিটো আমাৰ অপজিশ্যন পাৰ্টি থাকে লাৰ্জেষ্ট অপজিশ্যন পাৰ্টি তাৰে মানে লিডাৰজন থাকিব চ' আমাৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু ৰাহুল গান্ধী সেই কমিটিখনত আছে চ' ইয়াতে আপোনালোকে ইলেকশ্যন কমিশ্যনটো এবাৰ ৰিভাইজ কৰি ল'ব পাৰে Now come to the next article cashing in on advantage Assam so advantage Assam বিষয়ে আমি পঢ়ি আছো গতিকে মান্থলি যিখন কম্পাইলেশ্যন মই দিম তাতে advantage Assam খিনি একেলগে আপোনালোকে পাই যাব গতিকে important points খিনি পঢ়িব পাব so advantage Assam 2.0 is the first major steps towards Viksit Assam Viksit মানে তো কি আমাৰ progressive অসম এখনৰ কথা ভাবিয়ে advantage Assam তো আমাৰ অনা হৈছে
আৰু এই সামিটখনত আপোনাৰ বিজনেছ এণ্ড ট্ৰেড লিডাৰ্ছ বিলাক আহিব এছিয়া আৰু ইউৰোপৰ পৰা। এছিয়া আৰু ইউৰোপৰ যিবিলাক আপোনাৰ বহুত বেছি গ্ৰ' কৰি আছে বিশেষকৈ ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত, সেই কাণ্ট্ৰিখিনি আহিব। আৰু জানেই যে আমাৰ চিফ মিনিষ্টাৰে ৰিচেণ্টলি জাপান, সাউথ কোৰিয়া, ছিংগাপুৰ এইবিলাক কাণ্ট্ৰিত ভিজিট কৰিছে। Okay, so what would Viksit Assam mean in an ideal situation? So আমাৰ World Bank কৈছে যে 30% পপুলেশ্যন যেতিয়া মেনুফেকচাৰিং ছেক্টৰত কাম কৰে আৰু তেতিয়া কি হয় 60% পপুলেশ্যনে ছাৰ্ভিচ ছেক্টৰত এংগেজ হ'বলৈ সুবিধা পাই যাব আৰু 10% এগ্ৰিকালচাৰ ছেক্টৰত থাকি যাব। তেতিয়াহে আমাৰ কি হ'ব যে এটা বিকশিত বুলি ক'ব পাৰো আমি। আৰু তেনে ক্ষেত্ৰত আমি অসমক যদি ক'ব যাওঁ যে অসমে যদি সেই ট্ৰেণ্ডটো ফ'ল' কৰিব লাগে তেতিয়াহ'লে অসমৰ 2 crore পপুলেশ্যনে ছাৰ্ভিচ ছেক্টৰত কাম কৰি থাকিব লাগিব, 1 crore মেনুফেকচাৰিঙত কাম কৰি থাকিব লাগিব আৰু 25 lakhsে এগ্ৰিকালচাৰত কাম কৰি থাকিব লাগিব। গতিকে সেইটোৰ কাৰণে অকমান টাইম লাগিব কাৰণ আমাৰ এতিয়া এগ্ৰিকালচাৰতে বেছিভাগ মানুহ সোমাই আছে। সো এটা চেলেঞ্জেছো কিছুমান আছে, যেনেকুৱা ধৰক এই এডভান্টেজ আছাম আনিব গৈ পেলাই যদি ছ'চিয়েল আনৰেষ্ট হৈ যায় সেইটো এটা প্ৰব্লেম হ'ব পাৰে। মানে জবলেছ ইকনমিক গ্ৰথ যদি হৈ যায় সেইটো এটা প্ৰব্লেম হ'ব পাৰে। কাৰণ আমাৰ যিটো ইণ্ডাষ্ট্ৰি, এটা এক্সাম্পল দিছে যে টি ইণ্ডাষ্ট্ৰি ইন আছাম, য'ত নেকি লোকেল অ'নাৰশ্বিপ মানে হাৰ্ডলি আপোনাৰ 100টা আছে লোকেল অ'নাৰশ্বিপ, মানে 800+ টি ষ্টেট আছে অসমত, কিন্তু হাৰ্ডলি 100জন মান মানুহেহে তাতে লোকেল অ'নাৰশ্বিপ লৈছে, বাকীখিনি কলকাতা বেছড অ'নাৰশ্বিপ আছে। গতিকে সেইটো যাতে নহওক, সেইটো হ'লে প্ৰব্লেম হ'ব বুলি কৈছে। তাৰপিছত এডভান্টেজ আছাম 2.0 ইজ ফ'কাছিং অন ইনভেষ্টমেণ্ট ইন 8 areas। এইখিনি মই আগতেই বুজাইছো, তথাপিতো আজি আহিছে আকৌ মই কভাৰ কৰি দিছো। যেনেকুৱা ডিফেন্স প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমাৰ এডভান্টেজ আছামে কিছুমান ষ্টেপছ ল'ব। এইখিনি আৰু মই আজি ৰিভাইজ নকৰো কাৰণ আগতে মই কৰি গৈছো, আপোনালোকে PDFছত পঢ়ি ল'ব। তাৰপিছত ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰতে ষ্টেপছ ল'ব ন। ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত বিশেষকৈ আমি চ'লাৰ এনাৰ্জিত বহুতখিনি আগবাঢ়ি আছো। তাৰপিছতে ফ্ৰেগ্ৰেন্স ইণ্ডাষ্ট্ৰি যেনেকুৱা ফ্লাৱাৰ্ছ, অগৰউড, স্পাইচেছ, ৰেজিনছ। তাৰপিছতে টুৰিজিম ছেক্টৰ যেনেকুৱা ৱাইল্ড লাইফ টুৰিজিম, মেডিকেল টুৰিজিম, গল্ফ টুৰিজিম, এইবিলাক ক্ষেত্ৰত আমি বা টি টুৰিজিম, এইবিলাক ক্ষেত্ৰত আমি বহুতখিনি আমাৰ স্কোপ আছে। তাৰপিছতে 5A's বুলি কৈছে, 5A অফ টুৰিজিম, এক্সেচিবিলিটি, এট্ৰেকশ্যন, এক্টিভিটিজ, এফৰ্ডেবিলিটি এণ্ড এমেনিটিজ। এইখিনি বস্তু আমি মিট কৰিব পাৰিব লাগিব। তাৰপিছতে ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰৰ কথা কৈছে, যেনেকুৱা হাউচিং এণ্ড বিল্ডিং অফ ছেটেলাইট টাউনছ। এতিয়া ছেটেলাইট টাউন বুলি ক'লে আমি জাগিৰোডৰ কথাটো মনত আহে। প্ৰাইভেট কেপিটেল ইন আছাম, লজিষ্টিকেল পাৰ্কছ, স্কিল ডেভেলপমেণ্ট চেণ্টাৰ্ছ, ইলেক্ট্ৰনিক ছেক্টৰ। চ' এইবিলাক বস্তু আমি এষ্টাব্লিছত গুৰুত্ব দিব লাগিব। তাৰপিছতে ফুড এণ্ড বেভাৰেজ ছেক্টৰ। চ' এই ক্ষেত্ৰত আমাৰ টি, তাৰপিছতে হাৰ্বেল মেডিচিনছ, তাৰপিছতে আমাৰ যিখিনি এথনিক ফুডছ, এইখিনিক আমি মানে প্ৰমোট কৰিব পাৰিব লাগিব। তেতিয়াহে আচলতে এডভান্টেজ আছে হ'ব। মানে আমাৰ থকা বস্তুখিনিকে যেতিয়া আমি ফ্ৰুটফুলি ইউটিলাইজ কৰিম তেতিয়াহে আমাৰ এডভান্টেজ হ'ব। And the last article is about stray dog menace and rabies control. So এতিয়া আমাৰ কি হৈছে, আমাৰ stray dogsৰ পপুলেশ্যনটো খুব বাঢ়ি আছে, যাৰ কাৰণে নেকি ডগ এটেকটো বহুত বেছি হৈ আছে। আৰু আপোনাৰ on average in India 350 dog bites cases per hour. 1 ঘণ্টাত 350টা dog bite case হৈ আছে আমাৰ ইণ্ডিয়াত। আৰু 2022ত 195টা কেছ আছিলে। গতিকে ভালেখিনি বাঢ়ি গ'ল সেই কেছেছ বিলাক। আৰু এই ক্ষেত্ৰত বিশেষকৈ উইমেন, চিলড্ৰেন এণ্ড এল্ডাৰলি এখেতসকল বহুত বেছি ভালনাৰেবল হয় ডগ বাইটছৰ ক্ষেত্ৰত। So the dog population has increased because of the open garbage system where dogs feed on the food waste. কিহৰ কাৰণে আচলতে ইণ্ডিয়াত ডগ পপুলেশ্যনটো বাঢ়িছে? আমাৰ গাৰ্বেজ চিষ্টেমটো একদম অপেনলি মানে অপেন হৈ থাকে, গতিকে তেওঁলোকে খাবৰ কাৰণে চ'ৰ্চ বিচাৰি পায় আৰু সেনেকে বাঢ়ি গৈ আছে ডগ পপুলেশ্যন বিলাক। আৰু এই আৰ্টিকলটো মই ইনক্লুড কৰাৰ মেইন ৰিজনটো হ'ল হেল্থ ইছ্যুজ, যে ডগৰ পৰা কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে, যে ৰেবিজ। চ' ৰেবিজ ইজ ইমাৰ্জিং এজ ওৱান অফ দ্য ডেডলিয়েষ্ট ডিজিজেছ কিলিং 59,000 পিপল ৱৰ্ল্ড ৱাইড ইয়াৰলি। যে ইয়াৰলি কিমান মানুহৰ মৃত্যু হৈ আছে ৰেবিজৰ পৰা? 59,000. That is one of the oldest and most dangerous diseases since time immemorial.
এতিয়া rabies to কি হয় rabies is a viral zoonotic tropical disease responsible for tens of thousands of deaths with 40% being children below 15 years of age এই ডেটা বিলাক মনত ৰাখিব কিবা কাৰণত rabies related বা stray dogs related question যদি আহে তেতিয়া হলে আপোনালোকে এই ডেটা বিলাক দিব পাৰিব so dogs alone are responsible for up to 95% of rabies cases so আৰু বেলেগ জন্তুৰ পৰাও ৰেবিজ হয় কেটছৰ পৰা হ'ব পাৰে মাংকিজৰ পৰা হ'ব পাৰে কিন্তু ডগৰ পৰা 95% ৰেবিজ কেसेছ হয় and rabies is caused by a ribonucleic acid virus present in the saliva of rabid animals like dogs cats monkeys etc so saliva পৰা হয় once the virus infects the central nervous system and clinical symptoms appear rabies turns out to be fatal in 100% of the cases এবাৰ যদি সেন্ট্রাল নার্ভাস সিস্টেমটোক ইনফেক্ট কৰিলে সেই ৰেবিজ ভাইৰাছটোৱে তেতিয়া হলে কিন্তু ফেটেল হৈ যায় সেই মানুহজনৰ মৃত্যু হয় মানে যদি নার্ভাস সিস্টেমটো মানে গৈ পায় মানে সো কিন্তু 100% প্ৰিভেন্টেবল হয় যে প্ৰম্পট পোষ্ট এক্সপোজাৰ prophylaxis vaccination so এনেকুৱা কৰিলে কিন্তু সেই যেটো সেন্ট্রাল নার্ভাস সিস্টেমত এফেক্ট কৰিব পাৰে হেতু হ'ব নোৱাৰে It is about, according to the Ministry of Health, Government of India, 30.43 lakh cases of dog bites were registered in 2023. Bilak data hoy. Data to our ki buzam no data bilak monot rakhile hol. এতিয়া অসমৰ ক্ষেত্ৰত dog bite is on the rise and Assam tops the list of deaths caused by rabies আৰু অসমত সেই ৰেবিজৰ কাৰণে ডেথটো বেছিকে হৈ আছে as many as 33 persons died in 2023 2023 33 জন মানুহৰ ডেথ হৈছে অসমত and এতিয়া আপোনাৰ 2022 ত অকল 12 জন মানুহৰ ডেথ হৈছিলে এতিয়া মানে ধৰক আপোনাৰ কিমান যে মোটামুটি হিচাপত 3 টাইমছ বাঢ়িয়ে গৈছে এবছৰৰ ভিতৰত so in 2023 in Assam 94,995 dog bite cases were registered আৰু কামৰূপ মেট্ৰত মানে আপোনাৰ 2023 11,500 টা এনেকুৱা কেसेছ হৈছে মানে ডগ বাইট কেছ এটা এটো কেনেকৈ মিটিগেট কৰিম যে according to the WHO World Health Organization mass vaccination of dogs এই যিবিলাক stray dogs থাকে হেবিলাকক ভ্যাকসিনেশনৰ ব্যৱস্থা কৰিব লাগে animal birth control methods কিছুমান লব লাগে যে বা anti rabies vaccination যে মানে সেই ভ্যাকসিনেশনৰ কথাটো কলে যে birth control হলেও কিন্তু বহুতখিনি কমি যাব stray dogs এতিয়া ইউএনও এটা টার্গেট লৈছে যে কি আপোনাৰ এই যেটো কেস ৰেবিস কেস এটো জিৰো কৰিব লাগিব মানে বাই 2023 তেওঁলোকে এনেকুৱা এটা টাৰ্গেট বনাই লৈছে তাৰপিছত গভৰ্নমেন্ট অফ ইন্ডিয়া 23 ফেৰোচিয়াছ ব্ৰিডছ অফ ডগক বেন কৰি দিছে যেনেকুৱা বুলডগ পিট বুল টেৰিয়াৰ Russian Shepherd dog, wolf, bane dog, এনেকুৱা ধৰণৰ so again if the transmission chain can be broken transmission of rabies from dog to dog and then from dog to man can be prevented totally যে transmission chain ডাল যদি ভাঙি দিব পৰা যায় তেতিয়া হলে হেতুকো প্ৰিভেন্ট কৰিব পাৰো আমি sterilized কৰি পেলাও আমি ভালেখিনি হে reproduction system তো কমাই লব পাৰো এতিয়া হলেও ইয়াতে এটা কথা দিছে যে ডগ টু কিন্তু আমাৰ আগৰ পৰাই আমাৰ এনচিয়েন্ট টাইমছৰ পৰাই মানে হিউম্যান বিংৰ ফেইথফুল কম্পেনিয়ন হয় সো আমাৰ যিবিলাক আমাৰ কি আছে আমাৰ স্ক্ৰিপচাৰ্ছ বিলাক আছে তাতেও লিখা আছে যে মহাভাৰতৰ যুধিষ্ঠিৰ তেখেতকো ডগে কম্পেনিয়ন দিছিলে তাৰপিছত শ্ৰীমন্ত শংকৰদেৱেও কৈ গৈছে যে কুকুৰ শ্ৰীগাল গৰ্ধবৰ আত্মাৰাম জানিয়া হবাকো কৰিবা প্ৰণাম হয় বাৰু এখিনি ঠিকে আছে তথাপিতো কিন্তু আমি যেহেতু আমাৰ এই মেনাসটো বাঢ়ি গৈছে আমি কিন্তু সাৱধান হোৱাটো প্ৰয়োজনীয় ঠিক আছে সো 21 আৰু 22 ফেব্ৰুৱাৰী দুটা মানে দুদিনৰ পেপাৰৰে এডিটৰিয়েল সেকশনৰ ইম্পৰ্টেন্ট টপিকস কেইটা মই কভাৰ কৰিব ট্ৰাই কৰিলো ওকে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও